লৰা লৈ পিনি সম্পূৰ্ণ ভিজুৱেল আছে মোৰ ওচৰত আপোনালোকে চাব কোনে মাৰপিট কৰিছে কোনে নাই কৰা কিন্তু তাৰ তদন্ত কৰিবলৈ আমি অনুৰোধ জনাইছো জিলা প্ৰশাসনক আৰু যিহেতু সেইদিনাখন ততাতৰিকে মই তাত কেছ দিবলৈ গ'লো থানাত সদৰ থানাত যেহেতু মই নিজে গৈছো কেছ দিবলৈ কাৰণ মোক মাৰপিট কৰাৰ কাৰণে মই নিজে গ'লো তাত যোৱাৰ পাছত তাত তেখেতসকলে তেখেতৰ পত্নীৰ পৰা আদি কৰি অময় বঙৈৰ পৰা আত্মীয় মানুহ তাত গৈ পিনি মোক অপদস্থ কৰিছে অপদস্থ কৰাত তেখেতসকলে কেছ জাপি দিছে মোৰ ওপৰত তাৰপিছত আমিও এখন পষ্ট কেছ দিলোঁ কেছ দিয়াৰ পিছত মোক তাত ৰাতি ৰাখিলে তেখেতসকলক ৰাতি ৰাখিলে তাৰ পাছত কম্প্ৰমাইজ হ'লো তেখেতসকলে কৈছে যে আমি কম্প্ৰমাইজ কৰি দিওঁ মই কৈছোঁ আপোনালোকে যি ভাল লাগে কৰক খালি পৰিস্থিতিটো বেলেগত যাব নালাগে মই জানো মোক পঢ়াৰ কৈছে কিন্তু মই কৈছোঁ যে পৰিস্থিতিটো বেলেগত যাব নালাগে তাত সত্ত্বেও তাৰ তেখেতসকলে কম্প্ৰমাইজ কৰিলে কম্প্ৰমাইজ কৰাৰ পাছত আজি আছাম চেম্বাৰ্ছ অফ কমাৰ্চ আৰু ইউনিয়ন চেম্বাৰ্ছ অফ কমাৰ্চত কেতিয়া সেই সময়ত আছিলে নেকি আমাৰ প্ৰশ্ন তেখেতসকলৰ লগত আছিলে নে মোৰ লগত আছিলে নে আমাৰ সংগঠনৰ লগত আছিলে তেখেতসকল নাথাকিবি আজি দুদিনৰ পাছত তেখেতসকলে আজি প্ৰেছ মিট দি কৈছে যে জাতীয় সংগ্ৰামী সেনাৰ আৰু তেখেতৰ সতীৰ্থসকলে আজি অভিজিত সাহু আৰু অমিতাভ সাহুক গোলাগুলিকৈ পিটিছে আপোনাৰ সম্পূৰ্ণভাৱে বিপৰীত মই আপোনালোকক আপোনাৰ ভিজুৱেল দিম তাৰ যিখন হোটেলৰ চিচি কেমেৰা আছিলে তাত সম্পূৰ্ণভাৱে উপলব্ধ হৈ আছে যে তাত কোনে কাক মাৰপিট কৰিছে কোনে চুচুৱাই মাৰপিট কৰিছে এজন অনাঅসমে মাৰপিট কৰাৰ পাছত আমি শান্ত হৈ আছিলো কিন্তু আজি কিন্তু চেম্বাৰ্ছ অফ কমাৰ্চ আৰু ইউনিয়ন চেম্বাৰ্ছ অফ কমাৰ্চে অহাকালিলৈ বন্ধ দিছে কাৰণ তেখেতসকলক এজন অনাঅসমে মৰাৰ কাৰণে কিন্তু আমি সম্পূৰ্ণভাৱে আমি মৰা নাই মাৰপিট কৰা নাই তেখেতসকলে ক'ৰবাত যদি পৰি পিনি যদি দুখ পাইছে মই নাজানো ততাতৰিকে মই নিজে ইয়াত আহিছোঁ তেখেতসকলক কেছ দিবলৈ মই আহিছোঁ আৰু আজি আমি 11টাকৈ সংগঠন ইয়াত গোট খাইছোঁ বীৰ লাচিত সেনা অসম আছে কৃষক মুক্তি সংগ্ৰাম সমিতি আছে টাইম যুৱ পৰিষদ আছে অসমীয়া যুৱ মঞ্চ আছে লাচিত সেনা থলবী আছে অসম জাতীয় যুৱ পৰিষদ আছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আছে সদৌ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ আছে জাতীয় সংগ্ৰামী আছে আইহোম ছাত্ৰ সন্থা আছে আৰু আমচু খিলঞ্জীয়া আছে সকলো আমি একত্ৰিত হৈ আমি আপোনালোকক জনাব বিচাৰিছোঁ সত্য ঘটনাটো আমি জনাব বিচাৰিছোঁ কাৰণ আমাক ন্যায় লাগে এজন খিলঞ্জীয়া যুৱকৰ ওপৰত তেখেতসকলে নিম্নভাৱে যি অত্যাচাৰ কৰিলে সেইটো আমাক সম্পূৰ্ণভাৱে আমাক ন্যায় লাগিব আৰু ইয়াৰ তদন্ত কৰিব লাগিব গোলাঘাট পুলিচ প্ৰশাসনে নহ'লে আমি কিন্তু ৰখি নাথাকোঁ এটা স্পষ্ট কথা সংগ্ৰামী সেনাৰ বিষয়ববীয়া মানৱ গগৈ এগৰাকী ব্যৱসায়ী বিনা কাৰণত মাৰধৰ কৰি তেওঁ অৰ্থাৎ মাৰধৰ কৰিছে আৰু সমগ্ৰ বিষয়টোক লৈ তেওঁলোকে আৰক্ষীৰ ওচৰত চাপিছে কেছ দিছে কিন্তু ইয়াৰ পাছতো তেওঁলোকে আলোচনাৰ মাধ্যমেৰে আমাৰ সমগ্ৰ গোলাঘাটত আমি পৰিস্থিতি যাতে বেয়া হ'বলৈ নাযায় ভাল নাপায় যিহেতু এতিয়া অসমৰ পৰিস্থিতি বেয়া আমি অসমীয়া অনাঅসমীয়া সংঘাত বিচৰা নাছিলে এনে পৰিস্থিতিত মানৱ গগৈয়ে সম্পূৰ্ণ কেছটো আলোচনাৰ মাধ্যমেৰে নিষ্পত্তি কৰিছিল কিন্তু ইয়াৰ পাছতে দেখিবলৈ পোৱা গৈছে যে একমাত্ৰ কেইটামান ব্যৱসায়ী গোষ্ঠীয়ে তেওঁলোকে অৰ্থৰ জৰিয়তে মানে তেওঁলোকে ধনবলৰ জৰিয়তে তেওঁলোকে গোলাঘাটত তেওঁলোকে যি প্ৰভুত্ব বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে কালিলৈ তেওঁলোকে আমি দেখিছোঁ যে তেওঁলোকে পোষ্টাৰ কেইখনমান ঘূৰি ফুৰিছে মোবাইলে বিভিন্ন ঠাইত তেওঁলোকে পোষ্টাৰিং কৰিছে গোলাঘাট বন্ধ দিয়া দেখা গৈছে ইয়াৰ আগতে গোলাঘাটৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে অসমৰ জাতীয় স্বাৰ্থত গোলাঘাটৰ বিভিন্ন জাতীয় স্বাৰ্থত আমি অসম বন্ধ দিয়া বা গোলাঘাট বন্ধ দিয়া দেখা পৰিলক্ষিত হৈছিল কিন্তু আজি প্ৰথমবাৰৰ বাবে এনেকুৱা এটা ঘটনা গোলাঘাটত সংঘটিত হৈছে যি অনাঅসমীয়া ব্যৱসায়ী আমাৰ জাতীয় সংগঠনৰ নেতা গুৰুলাগতকে কেমেৰাৰ সন্মুখত মাৰপিট কৰিছে অন কেমেৰা তেওঁলোকে মাৰপিট কৰিছে তাৰ পাছত তেওঁলোকে গোলাঘাট বন্ধ দিছে এইটো কেনেকুৱা এটা নপুণ্যচুৰ ঘটনা যি সময়ত মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া সুৰক্ষাৰ কথা কয় এই সময়ত আমাৰ গোলাঘাটত উজনি অসমত তেওঁলোকে আমাৰ খিলঞ্জীয়া অনাঅসমীয়া ব্যৱসায়ী হাতত মাৰ খাবলগীয়া হৈছে এনেকুৱা ধৰণৰ ঘটনা আচলতে কেতিয়াও গোলাঘাটত হ'বলৈ দিয়া নহ'ব আৰু ইয়াৰ লগত জড়িত যিসকল দুষ্কৃতিকাৰী তেওঁলোকক আইনৰ আদলে আমি কঠোৰ শাস্তি দি দিয়াৰ পক্ষত থাকিব লাগিছিল চেম্বাৰ অফ কমাৰ্চ কিন্তু আশ্চৰ্যজনক কথাটো হ'ল যে চেম্বাৰ্ছ অফ কমাৰ্চে এই খিলঞ্জীয়া ব্যৱসায়ী যুৱকজনৰ পক্ষত নাথাকি তেওঁ ব্যৱসায়ীজনৰ পক্ষত আছে আৰু তেওঁ কৈছে যে তেওঁলোকে গোলাঘাট বন্ধ হ'ব লাগে ইয়াৰ পূৰ্বে আমাৰ বহুত প্ৰশ্ন হৈ আছে চেম্বাৰ্ছ অফ কমাৰ্চলৈ যে ইয়াৰ পূৰ্বে চেম্বাৰ্ছ অফ কমাৰ্চে গোলাঘাটৰ জাতীয় সমস্যাৰ ক্ষেত্ৰত কেতিয়াবা গোলাঘাটৰ সমস্যাৰ ক্ষেত্ৰত এইদৰে গোলাঘাট বন্ধ দি পাইছেনে তেওঁলোকে ৰাজপথলৈ আহি পাইছেনে আমাৰ প্ৰশ্ন আছে এনেকুৱা ধৰণৰ ভণ্ডামি কিন্তু সহ্য কৰা নহ'ব চেম্বাৰ্ছ অফ কমাৰ্চৰ নামত কেইজনমান ব্যৱসায়ী তেওঁলোকে পইচাৰ জোৰত এই দাদাগিৰি যি তেওঁলোকে কৰিবলৈ লৈছে ৰঙা চকু যি দেখুৱাইছে উল্টা আমাৰ ল'ৰাক মাৰিব তাৰপাছত ক'ব যে গোলাঘাট বন্ধ এই তেনেকুৱা ধৰণৰ সাধাৰণ মানুহ পণবন্দী কৰি গোলাঘাট বন্ধী দি কোনোবাই কাৰোবাৰ প্ৰভুত্ব বিস্তাৰ কৰিব নহ'ব সেইটো কেতিয়াও হ'বলৈ দিয়া নহ'ব আমাৰ পোনপটীয়া দাবী এই যিসকল দুষ্কৃতিকাৰী তেওঁলোকৰ আইনৰ আওতালৈ আনিব লাগে আৰু কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে গোলাঘাটৰ শ্ৰদ্ধা সাংবাদিকসকল ধন্যবাদ আৰু ধন্যবাদ জনাইছোঁ আচলতে যোৱা 1 তাৰিখৰ দিনা গোলাঘাটৰ মাজমজিয়াত যি অনাকাংক্ষিত ঘটনা এটা ঘটি গ'ল তাক লৈ আচলতে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু আচলতে গোটেই বিষয়টো আমি মানৱ গগৈ দুখ কৰিছে বুলি গোটেই বস্তুটো এটা বেলেগ ৰূপ দি পেলাই
আজি ব্যৱসায়ীসকলে প্ৰতিপন্ন কৰিলে আৰু সেই সময়ছোৱাত আমি সত্য কথা ক'বলৈ গ'লে আমি মানৱ গগৈ প্ৰকৃততে দোষী বুলি ভাবি পেলাই আমি মানি লৈছিলোঁ যে মানৱে দোষ কৰিছে, ইয়াৰ শাস্তি পাইছে, ভাল হৈছে। কিন্তু আজিৰ তাৰিখত যেতিয়া আমি গোলাঘাটত গম পালোঁ, গোলাঘাটত আহি পেলাই প্ৰত্যেকজন ব্যক্তিৰ হাতে হাতে যে এটা ভিডিঅ' যেতিয়া ভাইৰেল হৈছে যে আমি ক্ষমা কৰিম, আমি অনা অসমীয়া বুলি শব্দটো প্ৰকাশ কৰিবলৈ বেয়া পাওঁ, কিন্তু বেয়া পালেও ক'ব লাগিব, দুগৰাকী ব্যৱসায়ী, বিহাৰী সম্প্ৰদায়ৰ দুগৰাকী ব্যৱসায়ীয়ে এগৰাকী সংগঠনৰ দায়িত্বশীল ব্যক্তি বুলি জানিও মানৱ গগৈক যি ধৰণে এখন দোকানত যেনেধৰণে ঠালুৰকে যেনেধৰণে কাণতলীয়া স্বৰ সোধাইছে, তাৰপিছত পানে মাৰিবৰ কাৰণে তেওঁক যেনেকে দোকানখনৰ পৰা চুচৰাই আনিছে, এই কথাটো কিন্তু কোনো এজন অসমীয়া আৰু মই নিপন গগৈ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন কৰ্মী হৈ ঘৰত বহি থাকিব পৰা নাই। আৰু এই সুবাদতে এই গোটেই বিষয়টো এটা নিষ্পত্তি হ'ল, থানাত গোটেই বিষয়টো এটা কম্প্ৰমাইজৰ প্ৰক্ৰিয়ালৈ গ'ল, দুইটা পাৰ্টি মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং হ'ল, তাৰপিছত কি ক্ষান্ত হ'ল। কিন্তু তাৰ পিছত চেম্বাৰ্ছ অফ কমাৰ্চে গোলাঘাটত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰিছে, গোলাঘাট বন্ধৰ অহা কাইলৈ ঘোষণা কৰিছে। এইটো পৰিতাপৰ বিষয়ে, দুৰ্ভাগ্যজনক বিষয়। গোলাঘাট চেম্বাৰ্ছ অফ কমাৰ্চত যিসকল ব্যক্তি জড়িত হৈ আছে, তেওঁলোকে আজিলৈকে গোলাঘাটৰ কোনটো সমস্যাত মাত মাতি পাইছে? সমগ্ৰ গোলাঘাটত উন্নয়নৰ নামত ৰাস্তা, গছ, গোটেই ডাঙৰ ডাঙৰ গছ কাটি তহিলং কৰিলে। চেম্বাৰ্ছ অফ কমাৰ্চে আজিলৈকে কোনোবা এটা পদক্ষেপ হাতত লোৱা আপোনালোকে দেখিলেনে? বিভিন্ন সমস্যাই জৰ্জৰিত গোলাঘাটখনত কোনোবা এদিনাখনি তেওঁলোকৰ কোনোবা এজন ব্যক্তিয়ে মাত মাতিলেনে? আজি দামৰ তাৰতম্যত যদি আপোনালোকে চাবলৈ যায়, যি মন যায় একাংশ ব্যৱসায়ী তেনেধৰণে ৰেট লৈ পেলাই তেওঁলোকে ব্যৱসায় কৰিছে। আমি সকলো নিশ্চয় সততা সংগঠন বুলি ক'লে এটা কথা আহে যে চান্দাজীৱী। এটা কথা আপোনালোক সকলোৱে জানে, গোলাঘাটত বিভিন্ন জাতীয় সংগঠনে বিভিন্ন সময়ত যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰে। হয়, নিশ্চিতভাৱে ব্যৱসায়ীসকলৰ ওচৰত এটা অৰাজনৈতিক সংগঠনে কিবা এটা দান বৰঙণি বিচাৰি যাব পাৰে, এইটো সাধাৰণ কথা। আজি কোনোবাই কাৰোবাৰ এজনক 10 টকা বিচাৰিছে, তেওঁ উপাৰ্জনৰ লাভাংশৰ পৰা যদি 2 টকাও দিয়ে, তাত ক'বলগীয়া একো নাই আমাৰ। কিন্তু সেই সুবাদতে গোলাঘাট বন্ধ দি এটা পৰিৱেশ বিনষ্ট কৰাৰ যিটো প্ৰক্ৰিয়ালৈ তেওঁলোক সোমাই গৈছে, সেইটো কিন্তু দুৰ্ভাগ্যজনক। আৰু মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমি 15টা সংগঠন একত্ৰিত হৈ আজি এটা কথাই আমি চেম্বাৰ্ছ অফ কমাৰ্চ আহ্বান জনাইছোঁ, আপোনালোকে অনতিপলমে এই বন্ধ উঠাই লওক। কিন্তু অনাগত দিনত যদি পৰিস্থিতি বেয়ালৈ যায়, তাত কিন্তু নিয়ন্ত্ৰণ কৰিবলৈ আপোনালোকে নোৱাৰিব। আমি সকলোৱে যাতে গোলাঘাটত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী আমি ঐক্যবদ্ধ হৈ পেলাই আমি বিভিন্ন সময়ত কাম কৰিছোঁ। আজি মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিসকলেই হওক, বেংগলী সম্প্ৰদায়ৰ ব্যক্তিসকলেই হওক বা বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিসকলে সকলো এটা সম্প্ৰীতি আছে। সেই সম্প্ৰীতিৰ জৰিয়তে আমি পৰিৱেশ বিনষ্ট নহ'ব বুলি আমি তেনেধৰণে আমাৰ গোলাঘাটখন চলি আছে। কেইজনমান সুবিধাবাদী আৰু 2-এজন মাটিৰ দালাল এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত সোমাই গৈ যেনেধৰণে এই বস্তুখিনি কৰিবলৈ গৈছে, গোলাঘাটখনক পুনৰ উত্তপ্ত কৰিবলৈ গৈছে, এইটো কিন্তু সহ্য কৰা নহ'ব। আৰু এটা কথা, এখন চেম্বাৰৰ দায়িত্ব কি থাকে? বজাৰৰ প্ৰত্যেকখন দোকানত মূল্য সমান্তৰালভাৱে নিয়ন্ত্ৰণ হৈ আছে নাই, তেওঁলোকে সেইখিনি চোৱাৰ কোনো ধৰণৰ আজি তাৰিখত অৱকাশ আমি দেখা পোৱা নাই। সিদিনাখনি এটা ঘটনা ঘটি গ'ল। এই জেডিএছ বুলি এখন বেকাৰী আমাৰ ঘৰলৈ, আমাৰ এজন সংগ্ৰামী সতীৰ্থৰ ঘৰলৈ এগৰাকী তেখেতৰ বাইদেউৰ ঘৰলৈ যাওঁতে পেটিছ দিলে। আপোনালোকক মই নাজানিব পাৰে, কথাটো অৱগত কৰিব বিচাৰিছোঁ। পেটিছ লৈ গৈ পেলাই তেওঁৰ ঘৰত খাবলৈ যাওঁতে ভিডিঅ' আছে আমাৰ লগত। পেটিছটো খাবলৈ যাওঁতে দেখিছোঁ ভিতৰখন ভেকুৰি আছে। তাৰপিছত সেই সংগ্ৰামী সতীৰ্থগৰাকী সহধৰ্মিনী দুদিন গৈ পেলাই লাঠি ৰোগত এডমিট থাকিলে। চেম্বাৰ্ছ অফ কমাৰ্চে সেই দোকানখনক লৈ পেলাই কি কৰিলে? বিভিন্ন সময়ত বিভিন্ন দোকান পোহাৰত বিভিন্ন অনৈতিক কাৰ্য চলি থাকে। সেই সময়ক লৈ পেলাই তেওঁলোকৰ আজিলৈকে কি পদক্ষেপ গ্ৰহণ কৰিছে? এনেই তাৎক্ষণিকভাৱে কাৰোবাৰ মূৰৰ ওপৰত বলি লৈ পেলাই কিবা সুবিধা ল'লে কিন্তু সহ্য কৰা নহ'ব। অনতি বিলম্বে বন্ধ উঠাই লওক, নহ'লে কিন্তু এটা কথা স্পষ্ট কথা, অনা অসমীয়া ব্যক্তি এগৰাকীয়ে যেনেকৈ আমাৰ থলুৱা ল'ৰা এটাক যেনেধৰণে সংগ্ৰামী সতীৰ্থ এজনক যেনেধৰণে প্ৰহাৰ কৰিছে, ইয়াক লৈ কিন্তু শদিয়াৰ পৰা ধুবুৰীলৈ কিন্তু কোনো এটা জাতীয় সংগঠন বহি নাথাকে। এই কথা কিন্তু এই সংবাদ মেলৰ দ্বাৰা পৰা আমি গম পাইছোঁ।